আপুনি অফিচলৈ যাবলৈ ওলালে নেকি? ভাল খবৰ এটা আছে জানেনে, বহুত ভাল খবৰ। দিলা নহয় পিছফালৰ পৰা মাতটো, মানে ক'ৰবালৈ যোৱা সময়ত পিছফালৰ পৰা মাতিব নালাগে বুলি তুমি নাজানানে? হা, ইমান দিনে সেইটোও নিশিকিলা। বাৰু কোৱাচোন, কি ভাল খবৰ কোৱা, সোনকালে কোৱা, মোৰ দেৰি হৈ আছে। হ'ব দিয়ক একেবাৰে, আপুনি ঘৰৰ পৰা ওলাই যোৱা নাই নহয়, ঘৰৰ ভিতৰতেহে আছে। একেবাৰে বেছি কৰে অকণমান, ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মাত নিদিওঁ নহয়। আৰু ইমান ভাল খবৰটো আপোনাক নজনাইনো কেনেকৈ থাকোঁ। ভাল খবৰ মানে কি জানে, ভাইটিয়ে যে চাকৰিটোৰ কাৰণে কিবা যে এপ্লাই কৰিছিলে, আপুনিতো জানেই সি পঢ়াত কিমান ভাল, আৰু যি কৰোঁ বুলি কয় তাকে পায়। চাওকচোন, এপ্লাই কৰাৰ লগতে তাৰ কলিং লেটাৰ আহিলে, এতিয়া ট্ৰেইনিঙৰ কাৰণে মাতিছে। আৰু ভাগ্য ভাল যে সি ওচৰতে পৰিছে, টাউনতে। ইয়াতে পঢ়িব লাগিব, মানে ট্ৰেইনিংটো কৰিব লাগিব। কিমান ভাল খবৰ চাওকচোন। ঘৰৰ পৰা অহা যোৱা কৰিও সি ট্ৰেইনিংটো কমপ্লিট কৰিব পাৰিব, নহয়নে বাৰু? কি হয় নেকি? আজি ৰিজাল্ট দিলে মানে? আৰু আমাৰ ভাইটিয়েও দিছিল নহয়, তাৰ কি হ'ল? তাৰ খবৰটো লৈছানে নাই তুমি? তাৰ কথানো আৰু মই আপোনাক ক'ব লাগেনে? জানেই দেখোন সি কি কৰিব। তাৰ ৰিজাল্ট বেয়া হ'ল, তাৰ কলিং লেটাৰ অহা নাই। মানে তাৰ কিবা পৰীক্ষা বেয়া হ'ল নেকি, ময়ো ভালকৈ নাজানো। মই সুধিছিলোঁ, ভাইটিয়ে কোৱাৰ লগে লগে তাকো গৈ সুধিছোঁ, বোলো দুইটা এক্সাম দিছিলি নহয়, তাৰ কি হ'ল সুধিব গৈছোঁ। তাৰপাছত সি মন মাৰি বহি আছে, তাৰ বেয়া হ'ল বোলে। আৰু এনেও আপুনি বেয়া পালেওতো সঁচা কথা ক'বই লাগিব। মোৰ ভাইটিয়ে যেনেকৈ পঢ়া শুনাত কষ্ট কৰে, ৰাতিও টোপনি ক্ষতি কৰি পঢ়ে, কিন্তু সি কওকচোন বাৰু, পঢ়েনে? দিনটো ঘূৰি ফুৰিব, ৰাতিও দেৰিকৈ আহি ঘৰ সোমাবহি, ক'ত যে পাৰ্টি কৰি ঘূৰি ফুৰে। আপুনিয়ে তাক মূৰৰ ওপৰত উঠাই লৈ বেয়া কৰি পেলাইছে। কিন্তু তাৰ জীৱনটোৰ কথা আপুনি অকণ চিন্তা কৰিব, ভৱিষ্যতৰ কথা। সি এনেকৈ পইচা বিচাৰিলেই আপুনি দি দিয়ে, পইচা লৈ তেনেকৈ ঘূৰি ফুৰোঁতে তাৰ পঢ়াটো নষ্ট হৈ গৈছেগৈ। এতিয়া চাকৰিটো এতিয়া পাব, সি নাপালে কিমান বেয়া লাগিব কওকচোন। সেইটো ময়ো বুজি পাওঁ, কিন্তু কষ্টটো কৰিব লাগিব ন। কষ্ট নকৰিলে কোনেওতো ওপৰতে চাকৰিটো নিদিয়ে। এতিয়া ট্ৰেইনিঙততো পঢ়িব লাগিব, কিমানখিনি পঢ়া শুনা কৰিব লাগিব, তাৰ পাছতহে চাকৰি পাব। সি যদি পঢ়াতে মনোযোগ নিদিয়ে, ক'ৰ পৰানো সি চাকৰিটো পাব বাৰু? ইছ ৰাম, হ'ব দিয়া একেবাৰে, ইমানখিনি কথা ক'ব নালাগে। মই জানো নহয় মোৰ ভাইটিৰ কথা। সি নপঢ়িলেও খাব পাৰিব, হ'লতো সি চাকৰি নকৰিলেও খাব পাৰিব। মই আছোঁ যেতিয়া, মা দেউতাই ইমানখিনি সম্পত্তি থৈও গৈছে যেতিয়া, সি খাব পাৰিব। তোমাৰ ভাইটিৰ কথা চিন্তা কৰা, যৌতুকত আহি সোমালহি যি, আৰু নোলোৱাই হ'ল। এতিয়া তুমি যে কৈছা সি ট্ৰেইনিং কৰিব, ট্ৰেইনিঙৰ কাৰণে পইচা পাতি কোনে দিব? হা, আকৌ মানে মোৰ মাথাতে তুমি মাৰিবা কোবটো। ময়ে দিব লাগিব তাক পঢ়া শুনাৰ কাৰণে, ট্ৰেইনিঙৰ কাৰণে। সিটো চাকৰি পোৱা নাই নহয়, ট্ৰেইনিঙৰ কাৰণেহে মাতিছে। এতিয়া ট্ৰেইনিঙততো খৰচ কিমান হ'ব? হা, সেইখিনি এতিয়া আকৌ মোৰ ওপৰতে পৰিব বুজাটো। খুৱাই পিন্ধাই যে ৰাখিছোঁ সেইটোৱে যথেষ্ট, একো দৰকাৰ নাই ট্ৰেইনিং চেইনিং কৰিবলৈ। থোৱা, নালাগে যাব বুলি ক'বা তাক। আপুনি কিয় তেনেকৈ কথাবোৰ কয় কওকচোন? সদায় তাক কিয় এনেকৈ গালি পাৰে? সি গোটেই ঘৰৰ কামো কৰে চাওকচোন। আপোনাৰ বাহিৰৰ কাম যিমানবোৰ থাকে, ঘৰৰ কাম যিমানবোৰ থাকে, বজাৰ পাতি কৰালৈকে সকলোবোৰ সি কৰি মেলি দিয়ে। আৰু সময়মত ভাতকেইটা খাই কিতাপত বহে, তেনেকৈ ঘূৰিও নুফুৰে। একো আজিলৈকে তেনেকৈ পইচাও নিবিচাৰে। যিকেইটা বজাৰ কৰিবলৈ দিওঁ সেইকেইটাও আনি যদি ৰয় ঘূৰাই দিয়েহি। মা দেউতা নাই, আমি দুটাই ভায়েক, আৰু আমি জানো তাকনো কি দিছোঁ? আৰু তাক মই অকলে এৰি থৈ তেনেকৈ কেনেকৈ আহোঁ বাৰু কওকচোন? সেইকাৰণে তাক মই লগতে লৈ আহিলোঁ। আপুনি যদি তাক আনাৰ কাৰণে ইমানেই বেয়া পাইছিলে, তেতিয়াই ক'ব লাগিছিলে। কিন্তু তেতিয়া মানুহৰ আগত আপুনি হ'ব বুলি ক'লে, আৰু এতিয়া প্ৰত্যেক দিনাই তাক ইমান কথা শুনায়। সি ইমান কষ্টও কৰে, পঢ়া শুনাটো ইমান ভাল, তথাপিও আপুনি ইমান গালি গালাজ পাৰে। আপোনাৰ ভাইটি যেনেকুৱা, সিও জানো তেনেকুৱা নহয়? মোৰ ভাইটি হ'লে কি আপোনাৰ ভাইটি নহয় জানো? আপোনাৰ ভায়েককচোন মই নিজৰ ভাইটি বুলিয়ে ভাবোঁ। আপুনি ভাবিব নোৱাৰেনে? সদায় আপুনি তাক তেনেকৈ ব্যৱহাৰ কৰে, কেতিয়াও ভাল মাত এষাৰ নিদিয়ে। সি কিমান ধৈৰ্য ধৰি থাকে, তথাপিও ওল্টাই কেতিয়াও এষাৰ মাত নিদিয়ে। এতিয়াতো সি ডাঙৰ হৈছে, তাক তেনেকৈ গালি গালাজনো কিয় মাৰি থাকে কওকচোন? আৰু এতিয়া ইমান ভাল খবৰটো, ইমান ভাল চাকৰিটোৰ কাৰণে, ট্ৰেইনিঙৰ কাৰণে তাৰ সুবিধা ওলাইছে, সুবিধা পাইছে সি, আৰু আপুনি নালাগি যাব বুলি কৈছে। আৰু কেইদিনমানহে, আৰু 2 বছৰ এটা, তাৰ পাছত সি নিজৰ ভৰিত নিজে থিয় দিব পাৰিব। সিটো চাকৰি পাবই। সেই 2 বছৰটো পঢ়াই দিয়ক আপুনি, তাৰ পাছত আৰু কেতিয়াও নকওঁ মই। মা দেউতাই তাক মোৰ ওপৰতে এৰি থৈ গৈছিলে, মোৰ ওপৰতে আশা আছিলে মা দেউতাৰ। আৰু মই যদি তাক এতিয়া এনেকুৱা অৱস্থাত এৰি দিওঁ, তাৰ যদি পঢ়াটো বন্ধ কৰি দিওঁ, মা দেউতাই মোক অভিশাপ দিব। মা দেউতাৰ আত্মায়ো শান্তি নাপাব। আপোনাৰনো কি নাইকিয়া কওকচোন? টকা পইচাটো সকলোবোৰ আছে, তাক কেইটামান টকাহে লাগে, ইমানো সি নিবিচাৰে। সি কষ্ট ডাঙৰ হোৱা ল'ৰা, কষ্ট কৰিব জানে।
সি অভাৱত চলিবও জানে আপুনি ইমান বেছিও তাক দিব নালাগে আৰু এনেও সি পঢ়াত ভাল তাৰ স্কলাৰশ্বিপো পোৱাৰ কথা আছে স্কলাৰশ্বিপ যদি পায় তাৰ পঢ়া খৰচ তাতে ওলাই যাব আপুনি নিদিলেও হ'ব গম পাইছে ছাৰজনে আহি পেলাই কৈ থৈ গৈছিলে সিদিনাখন যে সি যদি সেইটো কলিং আহে বা ট্ৰেইনিঙৰ কাৰণে সুবিধা পায় তাৰ স্কলাৰশ্বিপটো এপ্লাই কৰি দিব আৰু স্কলাৰশ্বিপটো পালে সি পঢ়াৰ খৰচটো নিজে উলিয়াব পাৰিব আপুনি চিন্তা নকৰিব বেছি দিব নালাগে আপুনি তাক হ'ব দিয়া তোমাৰ কথাবোৰ সদায় সদায় এনেকৈ ইমোশ্যনেল ব্লেকমেইল কৰি কৰিয়ে তুমি মোৰ পৰা টকাবোৰ নি তাক দি থাকা সি কিমান নলয় মানে কি মানে হা সেই সৰুৰ পৰাতো তাক ডাঙৰে কৰি আছোঁ খৰচ হোৱা নাই তেতিয়া মোৰ খৰচ হোৱা নাই কি দৰকাৰ আছিলে হা তাক মোৰ পুহিবলৈ কি দৰকাৰ আছিলে যৌতুকত মানুহে তেনেকৈ ভায়েকক লগত লৈ আহে তুমি নকলেও বুজিব লাগিছিলে আৰু বা আনিলা এতিয়া সি ডাঙৰ হ'ল কৰি খাব পৰা হ'ল তে ক'ৰবাত বাহিৰত গৈ কাম কৰগৈ ক'ৰবাত যাওক আজিকালি কিমান কাম পায় তেনেকৈ সি পঢ়িয়ে থাকে পঢ়াত চোকা হ'ল কাৰণে সি পঢ়ি গৈ থাকিব আৰু মই টকা দি গৈ থাকিম হা হ'ব দিয়া তোমালোকত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই যাওঁ মই যি কৰা কৰি থাকা শুনকচোন এইগৰাকী হৈছে জয়ন্তী শুনিলেই নহয় জয়ন্তীয়ে মানে তাইৰ ভায়েকক বিয়া হৈ আহোঁতে লগতে লৈ আহিছিলে কাৰণ তাইৰ কোনো নাই মাক দেউতাক সৰুতে ঢুকালে খুৰা খুৰীয়েকহঁতৰ লগত আছিলে আৰু ভায়েকক নাৰাখোঁ বুলি কোৱাৰ কাৰণে তাই বিয়া হৈ অহাৰ লগে লগে ভায়েককো লগত লৈ আহিলে আনফালে দেউৰেকো আছে দেউৰেক সমান সমনীয়া ভায়েকৰ সৈতে দেউৰেক পঢ়াত অলপ বেয়া আছিলে কিন্তু তাইৰ ভায়েকজন পঢ়াত বহুত ভাল আছিলে আৰু সেইবাবে ভিনীয়েকে অকণমান মনে মনে বেয়া পাইছিলে আৰু ফুলশালীয়েকটোক দেখিব নোৱাৰিছিলে কিন্তু তাই দুইটাকে সমান চকুৰে চাইছিলে কিন্তু ভিনীয়েকে ফুলশালীয়েকক একেবাৰেই দেখিব নোৱাৰে মানে ডাইৰেক্ট তেনেকৈ ক'বও নোৱাৰে ওলাই যা বুলি কাৰণ বিয়াৰ সময়ত গোটেই মানুহৰ আগত তেওঁ নিজেই কৈছিলে হ'ব মই ৰাখিব পাৰিম বুলি কিন্তু এতিয়া দিনক দিনে যেতিয়া ডাঙৰ হৈ আহিলে নিজৰ ভায়েকৰ লগত চবেই তাক কম্পেয়াৰ কৰা হ'ল সি পঢ়িবলৈ বেয়া আৰু পঢ়াত বেয়া আৰু ফুলশালীয়েকটো পঢ়াত ভাল সেইকাৰণে চবেই মানে তাৰ নিজৰ ভায়েকক হাঁহিবলৈ ধৰিলে তাক ঠাট্টা মস্কৰা কৰা হ'ল তোৰ ভায়েৰে পঢ়াত বেয়া ফেইল কৰে কিবা কিবি তেতিয়া মানে তেওঁ মানে মনতে দুখ পোৱা হ'ল আৰু সেইবাবে এতিয়া ফুলশালীয়েকক ওলাই যোৱাৰ কথা কৈ থাকে আৰু জয়ন্তীয়ে কিন্তু দেউৰকক তেনেকৈ কেতিয়াও নাভাবে দেউৰকক যেনেকৈ মৰম কৰে ভায়েকক যেনেকৈ মৰম কৰে দেউৰককো মৰম কৰে দুইটাকে সমান চকুৰেই চায় কিন্তু ভিনীয়েকেহে সি পঢ়াত চোকাৰ কাৰণে বা সকলো ফালে ভাল কাৰণে ভায়েকতকৈ ভাল কাৰণে অকণমান দেখিবলৈ বা মনে মনে বেয়া পায় আৰু সেইবাবে জয়ন্তীৰ বহুত চিন্তা কাৰণ সি এতিয়া পঢ়া শুনা কৰা ল'ৰা পঢ়া শুনা কৰিব বিচাৰে পঢ়াত ভাল আৰু এতিয়া ইমান ধুনীয়া সুবিধা এটা পাইছে সেইটো কাৰণে এতিয়া পইচাবোৰ ক'ত যোগাৰ কৰিব কেইটামান হ'লেওতো দিব লাগিব তাকে চিন্তা কৰি আছে কাৰণ ভিনীয়েকেতো চিধাকৈ কৈ থৈ গ'ল যে মই দিব নোৱাৰোঁ বুলি কিন্তু তাইয়োতো পঢ়াব লাগিবই তাক কাৰণ এনেকৈ ভিনীয়েকৰ ওপৰতনো কিমান দিন খাব কিমান দিন চলিব নিজে কিবা এটা কৰিব পাৰিলে তাইও চিন্তাৰ পৰা মুক্তি পাব আৰু সেইকাৰণে তাই পঢ়াব বিচাৰিছে 2 বছৰ এটা যেন তেনে পঢ়াব পাৰিলে সি নিজৰ ভৰিত থিয় হৈ বেলেগকৈ থাকিব পাৰিব বা চাকৰি পাব আৰু সেইকাৰণে তাই নিজৰ সাঁচতীয়া পইচা কেইটামান হ'লেও মানে সাঁচি ৰাখিছিলে সেইকেইটা পইচাকে দি পেলাই তাক পঢ়াম বুলি সিদ্ধান্ত ল'লে ভাইটি তই ওলালিয়ে নেকি সকলোবোৰ বান্ধি কুন্ধি ল'লি নহয় কাপোৰ কিবা এৰিছ নেকি বা মই যাওঁ দে ওলালো ভিনদেউ থাকক যাওঁ মই ভাইটি ঘৰলৈ আহি থাকিবি গম পাইছনে হোষ্টেলত এনেও খোৱাবোৰ ভাল নহয় তাত খাব নালাগে ভাতকেইটা খাই যাবিহি বেছি দূৰ নহয় আহোঁতে আধা ঘণ্টাও নালাগে আহি পেলাই খাই যাবিহি মই ভাত থৈ দিম হেৰা নহয় ৰ'বাচোন কি হ'ল আকৌ আপোনাৰ ভাইটি মোক মানে বাইকখন লাগিছিলে মোৰ বাইকখন অলপ বেয়া হৈ আছে মানে কিবা এটা হৈছে সেইকাৰণে বাইকখন লাগিছিলে নহয় তই বাইকখন নিব নালাগে দে তোৰ টিফিন মই ৰুমতে দি থৈ আহিমগৈ সেইফালেদি মই গৈয়ে থাকোঁ নহয় তোক মই সদায় টিফিন দি থৈ আহিমগৈ হ'বনে তই ঘৰলৈ আহিব নালাগে কেতিয়াবা আহিলে গাড়ীতে আহিবি মই বাইকখন থৈ যাম মই মানে বাইকখন লৈ ইফালে সিফালে যাবলগীয়া হয় অফিচ যাবলৈ কাৰণে বৰ দিগদাৰ হৈছে বাইকখন কিবা এটা বেয়া হৈছে ভাল কৰিব লাগিব ভাল কৰালৈকে বাইকখন তোৰ নিব নালাগে তই মই তোক টিফিন দি থৈ আহিমগৈ ৰুমত বুজিলি কি কিন্তু ভিনদেউ বাইকখন নহ'লে মানে বাৰু হ'ব দিয়ক আপোনাৰ অসুবিধা যেতিয়া ৰাখি থওক বা মই যাওঁ তেনেহ'লে হ'ব দে ভিনিয়েৰে দিমগৈ বুলি কৈছে যেতিয়া দিবগৈ দে টিফিনটো মই ভৰাই দিম ধুনীয়াকৈ আৰু তয়ো অহা যোৱা কৰি থাকিলে এনেই পঢ়াটোহে লষ্ট হ'ব ভালকৈ পঢ়াতে মনোযোগ দিবি টিফিন ভিনিয়েৰে দি থৈ আহিবগৈ দে বা হ'ব দে মই যাওঁ দে ভালকৈ পঢ়িম দে শুনচোন হাতত টকা পইচা আছেনে নাই এতিয়া আকৌ গাড়ীত যাব লাগিব নহয় ভাড়া চাড়া আছেনে নাই হাতত পইচা আছে
হেৰি কিবা এটা দি দিয়ক আকৌ তাক। কি কথা কৈছা তুমি? কালি মই 500 টকা দিয়া নাই আৰু কিমান দি থাকিব লাগে? তাৰ এতিয়া খৰচ কিমান জানানে তুমি? হোষ্টেলৰ খৰচ কিমান দিব লাগিব? মাহে মাহে সেইবোৰ পইচা ক'ৰ পৰা আহিব? মই কিমান মাথা মাৰি আছো মইহে জানো। এতিয়া আকৌ ক'ৰ পৰা ভাড়া দিওঁ? সেই 500 টকাৰ পৰা সি মিলাই কৰি যাওক আকৌ। ইছ ৰাম, এনিটাইম মোৰ পইচা গছ আছে মানে তাক পইচা দি থাকিবলৈ। আপুনি আপুনি কি কথাবোৰ যে কয় নহয়, যোৱা সময়তো এনেকৈ ক'ব লাগেনে তাক? আৰু 500 টকাই তাৰ মাহটো চলিবলৈ দিছে আপুনি, এতিয়া আকৌ ভাড়াটোও নিদিয়ে, বাইকখনো ৰখাই থৈছে। তে আৰু কেইটামানটো দিব লাগিছিলে তাক। কিয় যে তেনেকৈ কয় আপুনি বাৰু? হ'ব দে বা, মোক আৰু নালাগে দে, সেইকেইটাই হ'ব। সেইকেইটাৰ পৰাই মই ভাড়া দিম দে। আৰু ভিনদেউ, আপুনি মোৰ হোষ্টেলৰ খৰচৰ কথা ইমানকৈ চিন্তা নকৰিব। মই স্কলাৰশ্বিপৰ ফৰ্ম ভৰাইছোঁ নহয়, স্কলাৰশ্বিপটো পাম বুলি কৈছে ছাৰে। এই মাহটো নাপালেও অহা মাহৰ পৰা পাম চাগে মাহে মাহে। আপুনি মোৰ তেতিয়া খৰচ দিব নালাগে আৰু। মই স্কলাৰশ্বিপৰ পইচাৰে মই খৰচ দিব পাৰিম ভিনদেউ, আপুনি চিন্তা নকৰিব। বহুত কৰিছে মোৰ কাৰণে। আৰু এতিয়া ইমান নালাগে আৰু। মই যদি স্কলাৰশ্বিপ পাওঁ আপোনাৰ পৰা পইচা নলওঁ আৰু ভিনদেউ। আৰু পাম বুলিতো কৈছেই, চিয়'ৰ পাম, আপুনি চিন্তা নকৰিব সেইকাৰণে। হ'ব হ'ব, দেখিলেহে লিখিম যা। তাকেতো অতদিনে মোৰ দাদাই দি থাকিলে তাক, এতিয়াকে লেবেল দিছে ছাৰ স্কলাৰশ্বিপৰ পইচা। হ'ব যা, স্কলাৰশ্বিপ পোৱা ইমান মুখৰ কথা নহয়, বেছি কৰ তই। নহয় ৰিয়ান, তেনেকৈ কিয় কৈছা? মইতো আগতেও এবাৰ স্কলাৰশ্বিপ পাইছোঁ। আৰু ছাৰে মোক বাৰে বাৰে কৈছে পাৰ্চেণ্টেজ বেছি কাৰণে স্কলাৰশ্বিপ পোৱাত সহায় হ'ব। আৰু এতিয়া পাম বুলিও ভালকেই কৈছে। ছাৰেনো মিছাই ক'বনে? পাম, আগতেও এবাৰ পোৱা নাছিলোঁ জানো? সেইখিনি টকাটো ভিনদেউকে দিছিলোঁ। আৰু এতিয়াও মই যদি স্কলাৰশ্বিপ নাপাওঁ, কিবা এটা কৰি হ'লেও মই নিজৰ খৰচ নিজে উলিয়াম, তোমালোকে চিন্তা নকৰিবা। ভিনদেউ আপুনি চিন্তা নকৰিব, মই আৰু বেছি খৰচ নকৰোঁ দিয়ক আপোনাৰ পৰা। হ'ব হ'ব, যা এতিয়া। বা যাওঁ দে। যা ভাইটি, ভালকৈ পঢ়া শুনা কৰিবি, ভিনিয়েৰে টিফিন দিবগৈ যা। হ'ব বা। দাদা শুনচোন। বাবা, কি হ'লনো? দাদা, তই বাইকখন ৰখাই ভাল কাম কৰিলি, ভালেই কৰিলি। সি নহবা বাইকখন লৈ ঘূৰি ফুৰিলে হয় টকা উৰাই উৰাই। ইমান টকা লাগে তাক? এতিয়া আকৌ কি পঢ়িব গৈছে একেবাৰে। সি কিমান টকা খৰচ কৰিছে। তাক যৌতুকত আনি এনেকৈ ডাঙৰ দীঘল কৰি পঢ়া শুনা কৰোৱা কি একেবাৰে সি আমাৰ ঘৰৰ ল'ৰা নেকি? মই যিমান খৰচ কৰিছোঁ সিও তিমানেই খৰচ কৰিছেচোন। এইখন ঘৰৰ সিটো ল'ৰা নহয়? এতিয়া বাইকখনো বাৰু সিহঁতৰ মাকহঁতেই দিছিলে, বাপেকহঁতেই দিছিলে, বুজিছোঁ। কিন্তু এতিয়াতো ইয়াত থাকিছে ন, ইমান দিন খাইছে বৈছে, এতিয়া আকৌ স্কলাৰশ্বিপৰ পইচা পাব বোলে। দাদা, মই কথা এটা ভাবিছোঁ মানে, স্কলাৰশ্বিপৰ পইচাটো তই লৈ ল'বি আকৌ। গোটেইখিনিতো নালাগে নহয় তাৰ খৰচ। হোষ্টেলৰ খৰচটো কিমান হ'ব আৰু? মাহেকতে 1000 টকা বা 1500 টকা। কিন্তু স্কলাৰশ্বিপটো বহুতখিনি পাব, কমেও 10,000 মানকৈ পাব চাগে। তই নহবা কাম এটা কৰিবি, স্কলাৰশ্বিপৰ পইচাটো লৈ ল'বি বিচাৰি, গম পাইছ? সি ইমান একেবাৰে পঢ়া শুনা কৰিনো কিডাল কৰিব? বেছি লেবেল দেখাই এখন চোকা চোকা বুলি। তই বিচাৰিবি। নহয় দে, তোৰো ভুল আছে। তই বেছিকেহে টকা খৰচ কৰ তাতকে। তাৰ আগত ক'বলৈ যোৱা নাই মই, তথাপিও সি তেনেকৈ পইচা নিবিচাৰেও, খৰচো নকৰে। কিবা এটা বজাৰ কৰিব দিলেও আকৌ থৈ যায়, মানে ৰোৱাৰ পিছত মোক দিয়েহি। আৰু তইতো ইমান পইচাবোৰ এনেই অহজহে পাৰ্টি কৰি কিবা কৰি খেদি আছ, আৰু পঢ়াটো ইমান বেয়া কৰিছ। তইয়োতো এতিয়া যাব পাৰিলি হয়, যদি ভালকৈ পঢ়িলি হয়, ভালকৈ এক্সামটো দিলি হয়, তইয়ো এতিয়া চাকৰিটোৰ কাৰণে ট্ৰেইনিং কৰিব পাৰিলি হয়। কচোন, তাক মই হিংসা কৰোঁ বা তাক মই বেয়া পাওঁ সেইটো সঁচা, কিন্তু সি কিন্তু তেনেকৈ পইচা পাতি খৰচ নকৰে, আৰু ঘৰৰ কামো সকলোবোৰ কৰি দিয়ে। তইতো বৈৰক এটা কাম কৰি সহায় কৰি নিদিয়, কিন্তু সি সকলোবোৰ কাম কৰি বৈৰক সহায় কৰি দিয়ে, আৰু মোকো বহুতখিনি সহায় কৰে। তথাপিও মোৰ তাক বেয়া লাগে, কাৰণ সি মোৰ নিজৰ নহয়, তই মোৰ নিজৰ। তোৰ যদি তেনেকুৱা হয় মই সুখী হ'লোঁ হয়। সিহঁতৰ আগত ক'বলৈ যোৱা নাই মই, তথাপিও তোকে কৈছোঁ, তই অকণমান নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰ। এনেকৈ ঘূৰি ফুৰিলে কি হ'ব কচোন? হ'ব দে দাদা, তাৰ লগত মোক ৰিজাবলৈ নাহিবি, মই তাৰ নিচিনা নহয় নহয়। সি কিবা ভালকৈ পাছ কৰিলে বুলি ময়ো কৰিব লাগিব বুলি কিবা কথা আছে নেকি? তাৰ ৰেংক মোৰ ৰেংক নিমিলে নহয়। তাৰ ঘৰ বাৰী নাইকিয়া, মাক বাপেক নাইকিয়া মানুহ, কিন্তু মোৰ নিজৰ ঘৰ আছে। মই নপঢ়িলেও কথা নাই। হ'ব দে আৰু, বেছি কৰি থাক তহঁতে কথা পাতাই ভুল।
নহয় অ' বাবা, তোৰ ভালৰ কাৰণেহে কৈছোঁ, তই সেইটো বুজিবলৈ চেষ্টা কৰ। তোৰ নিজৰ ভৱিষ্যতৰ কথা কৈছোঁ। ঘৰ বাৰী বা টকা পইচা নাথাকা নহয়, আছে, তই যি বিচাৰ মই তাকেই দিম, কথা নাই। কিন্তু মই নোহোৱা হ'লে তই কি কৰিবি কচোন? সেইবাবে কৈছোঁ, তই নিজৰ কথা নিজে চিন্তা কৰ আকৌ। এনেকৈ পঢ়া শুনা দিনতে যদি ধিটিঙালি কৰি ঘূৰি ফুৰ, পিছত কি হ'ব কচোন? পিছৰ কথা চিন্তা কৰ তই। সেইটোৱে কৈছোঁ, তোৰ ভালৰ বাবে কৈছোঁ, গম পাইছনে? হ'ব দে বাৰু, তই খং কৰিব নালাগে। যা, এতিয়া ক'ৰবাত যাম বুলি কৈছিলি নহয়, যা। বাইকখনৰ চাবিটো সেইখনকে লৈ যা, তাৰ বাইকখনকে। তাক বাইকখন দিবলৈ মোৰ মন নগ'ল। সি নহবা আকৌ ঘৰলৈ পিটিক পিটিক আহি থাকিব বায়েকৰ মূৰটো খাবলৈ কাৰণে, টকা পইচা বিচাৰিবলৈ কাৰণে। সেইকাৰণে নিদিলোঁ। টিফিনো মই নিদোঁগৈ নহয়। টিফিন দিব, মই অফিচলৈকে লৈ যাওঁ, অফিচতে খাই থৈ দিম বাপেকে। নিদোঁগৈ। হ'ব দে বাৰু, যা, তই বাইকখন লৈ ক'ত যাওঁ যাগৈ, যা। দেচোন দে, চাবিটো দে, মই এইখিনিৰ পৰা আহিবগৈ লাগে মানে। ভালে কৰিলি দে। আৰু দাদা, তই কিন্তু বেলেগ মাথা মাৰিছ আৰু দেই। টিফিন দিবলৈ নাযাওঁ মানে। সি বেচেৰা টিফিনৰ কাৰণে চাগে ৰৈ থাকিব। আৰু তই বৌক মানে মিছা কথা কৈ টিফিনটো লৈ যাবি। বৌও গম নাপাব। আৰু সিটো চব কথা বায়েকক এনেও নকয়ে। তই কিবা শাস্তি দিলেও, তই কিবা চৰ মাৰিলেও সি বায়েকক নকয়ে, মানে বৌক নকয়ে। ভালেই হ'ল দে, পাওকে সেকা। দে, বাইকৰ চাবিটো দেচোন, মই আহোঁগৈ পটককে। লৈ যা। হেৰা, ক'ত আছা? শুনিছানে? এইফালে আহাচোন। আপুনি আহি পালেহি? মই গমেই পোৱা নাছিলোঁ। পালোহি আকৌ। তুমি পিছে খৰাহি চৰাহি লৈ ক'লৈ যোৱা? ৰ'ব, মানে ভাইটিয়ে শাকে মাছে বনালে খাই ভাল পায় যে, তাকে বোলো শাক কেইডালমান বুটলি আনোগৈ। আপুনি টিফিন দিওঁতে সি কিবা কয়নে বাৰু, ভাল হৈছেনে বেয়া হৈছে? আজি ভাবিছোঁ টিফিনত শাকে মাছে বনাই পেলাই দিওঁ। সি বহুত দিন খাবও পোৱা নাই নহয় শাক। তাতনো আৰু ক'ত ভালকৈ বনায়। ঘৰৰ পৰা নিয়াকেইটাহে চাগে ভালকৈ খায় সি, মই জানো নহয়। ৰ'ব, মই শাক কেইডালমান বুটলি আনোগৈ। মাছখিনি আছে নহয়, মাছৰ সৈতে বনাই দিওঁ। আপুনি সোনকালে টিফিনটো দি থৈ আহকগৈ, গম পাইছেনে? হ'ব বাৰু, দিমগৈ বাৰু, ৰ'বাচোন। মই বেলেগ কথা এটাৰ কাৰণেহে তোমাক মাতিছিলোঁ। কথা এটা আছিলে মানে কথা? কি কথা আকৌ, কওক আকৌ সোনকালে। মানে মানে কি জানা, তোমাৰ ভাইটিয়েতো স্কলাৰশ্বিপৰ পইচা এতিয়া মাহে মাহে পায়ে আছে, হয়। মই ভাবিছিলোঁ, মানে মোৰ অলপ অসুবিধা হৈছিলে, কাম এটাত টকা কেইটামান বহুত দৰকাৰ হৈছিলে। আৰু এনেও এইখনতো তাৰো ঘৰ ন, তাৰ নিজৰ ঘৰ। এইখন ঘৰতে সি ডাঙৰ হৈছে। আমাৰ ছোৱালী দুজনীৰ প্ৰতিওতো তাৰ দায়িত্ব আছে, এই ঘৰখনৰ প্ৰতিওতো দায়িত্ব আছে, হয়নে নহয়? সেইকাৰণে মই মানে ভাবিছিলোঁ কি, মানে তুমি যদি তাক স্কলাৰশ্বিপৰ পইচা অলপ বিচৰা, সি জানো নিদো বুলি ক'ব কোৱাচোন? ইমানখিনি পইচাটো তাক নালাগেও। স্কলাৰশ্বিপৰ পইচাটো 15,000 মানকৈ পায় হ'বলা। আৰু তাৰ মাহিলী খৰচনো কিমান, 2,000 মানহে যায় চাগে। বাকীখিনিনো সি কি কৰে? বিচাৰিলে দিব চাগে। তুমি তাকে ক'বা নেকি? কি? মই ৰ'বচোন বাৰু, কৈ চাম সি বা কি কয়। পইচাটো বাৰু পায়ে আছে। এতিয়া 4 মাহ হৈছেহে সি তাত থকা। আৰুতো বহুত দিন আছে। পৰীক্ষাও আহি আছে বোলে। তাৰোতো খৰচ পাতি আছে দিয়কচোন। তথাপিও মই বাৰু কৈ চাম দিয়ক, কিবা কয়। দিব চাগে, তথাপিও বাৰু কম দিয়ক মই। তথাপিও মানে কি আকৌ? তাৰ জানো এইখন ঘৰৰ প্ৰতি দায়িত্ব নাই? তুমিয়ে কোৱাচোন। এইখন জানো তাৰো ঘৰ নহয়? তাৰোতো ঘৰ ন। এইখন ঘৰৰ সি ল'ৰা হয়। তাক আমিতো নিজৰ ল'ৰা বুলিয়ে ভাবোঁ সৰুৰ পৰা, হয়নে নহয়? তুমি যেতিয়াৰ পৰা তাক লগত লৈ আহিছা, ময়োতো তাক নিজৰ ল'ৰাৰ দৰেই ভাবিছোঁ। বা এইখন ঘৰৰ সকলো দায়িত্বও লৈছে, কাম কাজো কৰে, বা টকা পইচা হ'লেও মই সকলোবোৰ দিছোঁ, তাৰ খৰচ পাতি মই কৰিছোঁ। এতিয়া সি আৰু সেইখিনি সহায় কৰিব নোৱাৰিবনে? মাহে মাহে গোটেইখিনি নহ'লেওতো আধা বা আধাতকৈ কেইটামান বেছিকৈ এনেকৈ দি পঠাব পাৰে ন। আৰু এনেও সেইখিনি মই পিছত লাগিলে তাক উলিয়াই দিমগৈ সুদে মোলে। সি চিন্তা কৰিব নালাগে নহয়। তুমি ক'বাচোন পাৰিলে দেই। হ'ব দিয়ক, কম বাৰু দিয়ক। সি মানা নকৰে, মই জানো। সিও এখন ঘৰক নিজৰ বুলিয়েই ভাবে, কিয়নো বাৰু লোকৰ বুলি ভাবিব। মই বাৰু কম দিয়ক তাক। আৰু আপুনি টিফিনটো দি থৈ আহিবগৈ সোনকালে। বনোৱা, তুমি বনোৱা। দিমগৈ, তুমি চিন্তা নকৰিবা। দি থৈ আহিমগৈ মই। ভাইটি, তোৰতো এতিয়া পঢ়াও শেষ হ'ল, ট্ৰেইনিং কমপ্লিট হ'ল, হয়নে নহয়? মই তোৰ বিয়াৰ কথা ভাবিছিলোঁ। মই ছোৱালী এজনী চাইছিলোঁ, গাঁৱৰ ছোৱালী। বহুত ভাল ছোৱালী জানানে? মই তোৰ কাৰণে পচন্দই কৰি থৈছোঁ। তই কি ক? তোৰতো এতিয়া বিয়াৰ বয়সো হৈছে, আৰু সৰুকৈ হ'লেও কোম্পানী এটাত সোমাইছই, লগতে জইন কৰিছই। দৰমহাও কেইটামান হ'লেও পাবি, সংসাৰখনতো চলাব পাৰিবিয়ে। বিয়াখন পাতি দিওঁ নেকি তোৰ? তই কি ক? কি? কিন্তু বা
মানে মানে বা কি কিন্তু কৰি আছো মানে বিয়া নাপাত নেকি নে বেলেগ ছোৱালী চাই থৈছ চাবি কিন্তু ভাইটি মই কিন্তু কথা দি থলো মোৰ কথা কিন্তু নেপেলাবি আৰু বহুত ভাল ছোৱালীও বেয়া নহয় মই তোৰ কথা বেয়াকে চিন্তা নকৰোঁ নহয় ভালটোৱে চিন্তা কৰোঁ ক'ৰবাত চাই চিতি থৈছ যদিও সেইবোৰ পাহৰি যা তাইক মই কথা দি থৈছোঁ ঘৰৰ মানুহৰ সৈতেও মই কথা দি থৈছোঁ তই পঢ়াৰ পৰা ওলাই আহিলে ট্ৰেইনিং কমপ্লিট কৰি আহিলেই তহঁতৰ বিয়াখন পাতি দিম বুলি মই কথাও দি থৈছোঁ আৰু তাৰ পাছতো যদি তই মোৰ কথা নুশুন তেন্তে হ'লে মই আৰু তোক পাহৰি যাম আৰু তই যি কৰ কৰি থাকিবি নিজৰ মতে এতিয়া আৰু ডাঙৰ মানুহ হ'লি যেতিয়া মানে মানে নহয় বা তেনেকুৱা তেনেকুৱা কথা নহয় কিন্তু এতিয়াই মানে মই ভাল কোম্পানী এটাত ভালকৈ এষ্টাব্লিছ হৈ লওঁ বুলি ভাবিছিলোঁ বা তাৰপাছত বিয়া পাতিম নেকি এতিয়াই মানে বিয়াৰ কথা মই চিন্তাই কৰা নাই বা চিন্তা নকৰিলে হ'ব নেকি কি কথা কৈছ তই এতিয়াওতো তই একো নকৰাকৈ থকা নাই নহয় ওলাই আহিয়ে সৰু কোম্পানী হ'লেওতো কামত জইন কৰিছ চাকৰিটো পাইছ এতিয়া সংসাৰ কৰিব হ'ল আৰু সোনকালে তোৰ বিয়া বাৰু পাতি দি আহৰি হ'ব বিচাৰিছোঁ গম পাইছনে হ'ব পিছত বিয়াৰ পাছতো এপ্লাই কৰি থাকিবি যিমান কৰ চাকৰি বিচাৰি থাকিবি আৰু একো কথা নাই নহয় বিয়াখনৰ কাৰণে মানা নকৰিবি মই কৈ দিছোঁ কিন্তু সোনকালে সিহঁতৰ ঘৰত খবৰ দিম যাম আমি এইকেইদিনতে ভিতৰতে যাব লাগিব ভিনিয়েৰে ছুটি পালে আমি সোনকালে ছোৱালীজনী চাই কৰি আহিমগৈ বুজিলিনে আৰু সোনকালে একদম কথা বতৰা পাতি দিন বাৰ চাই কৰি বিয়াখন পাতিয়ে দিম লগতে গম পাইছ কি হ'ল শুনিছনে নাই তই কিন্তু বা মানে একো কিন্তু নাই ভাইটি কথা নেপেলাবি কৈ দিছোঁ কিন্তু আৰু যাচোন বজাৰৰ পৰা আহগৈ এতিয়া মোৰ বজাৰ অলপ আছে সোনকালে লৈ আহগৈ যা কথা পাতি থাকোঁতে বহুত দেৰি হ'ল ভাতো বনাব লাগিব নহয় যা সোনকালে বজাৰখিনি কৰি আনগৈচোন মই লিষ্টখন আনি দি আছোঁ ৰ বাক বাৰু মই কেনেকৈ কওঁ মই বাক ৰিয়াৰ কথা ৰিয়াক যে মই বিয়া কৰাব খোজোঁ মই ভাল পাওঁ আমি ইজনী সিজনক কেনেকৈ কওঁ বাৰু বায়ে ফালে কথা দিয়ে থ'লে আজিলৈকে বাৰ কথা মই পেলাই পোৱা নাই আৰু বাহঁতেও মোৰ কাৰণে বহুত কৰিছে বহুত কষ্ট কৰিছে এতিয়া মই বাৰু কেনেকৈ কথা পেলাওঁ কেনেকৈ মই বাক কথাবোৰ কওঁ হে ভগৱান কি মোক দুমূৰ্চাত পেলাই দিছা মই কি কৰোঁ বাৰু ৰাস্তা দেখুওৱা এইফালে ৰিয়াই মাক দেউতাকক ক'বলৈ কাৰণে মোক জোৰ কৰি আছে আৰু এইফালে বাহঁতে মোৰ বিয়া ঠিকেই কৰিলে কি কৰোঁ বাৰু তেওঁলোকৰ ঘৰো ইমান ধনী মানি মই সেইকাৰণে বিয়াৰ কথা এতিয়া ভাবাই নাছিলোঁ বোলো ভাল কোম্পানী এটাত সোমাই ভাল জব এটা লৈ লওঁ তাৰপাছত ৰিয়াক খুজিবলৈ যাম কিন্তু এতিয়া বায়ে ইমান উৎপাত কৰিছে মই কি কৰোঁ বাৰু ৰিয়াৰ আশা বাদেই দিব লাগিব চাগে কাৰণ মই বাহঁতক কেতিয়াও দুখ দিব নোৱাৰোঁ বাহঁতক মই কেতিয়াও কষ্ট দিব নোৱাৰোঁ বাহঁতৰ কথা মই কেতিয়াও পেলাব নোৱাৰোঁ সৰুৰ পৰা মা দেউতাৰ অবিহনে মোক বায়ে ডাঙৰ দীঘল কৰিছে আৰু মই এতিয়া বাৰ কথাবোৰ কেনেকৈ পেলাওঁ বাৰু ভগৱান মোক ৰাস্তা দেখুওৱা মই কি কৰোঁ আৰু অৱশেষত ভায়েকে যিজনী ছোৱালী ভাল পাই আছিলে তাইৰ লগত বিয়া নহয় বায়েকে যিগৰাকী ছোৱালী পচন্দ কৰি থৈছিলে ঠিক কৰি থৈছিলে তাইৰ লগতে বিয়াখন ভায়েকক পাতি দিলে আৰু বোৱাৰী অহাৰ লগে লগে বায়েকৰ আৰু পূৰা অৰ্ডাৰ আহি গ'ল আৰু বোৱাৰীয়েকক এনি টাইম কামতেই লগাই থাকে সকলোবোৰ কাম তাইৰ হাতনাই কৰায় গাঁৱৰ ছোৱালী যেতিয়া তাইও মাত বল নিদিয়ে মনে মনে ধুনীয়াকৈ যি কয় তাকে শুনি কাম কৰি গৈ থাকে আৰু বায়েকে তাইক বহুত মানে অৰ্ডাৰ দিয়ে মালিকনী হিচাপে মানে মালিকনীৰ নিচিনা দেখায় আৰু তাই যেন ঘৰখনৰ চাকৰনিহে আলহী দুলহী আহিলেও তাই সকলোবোৰ কাম কৰিব লাগে চাহ তাহ দিয়াৰ পৰা সকলোবোৰ ঘৰৰ কাম ভায়েকৰ ঘৈণীয়েকেই কৰে আৰু তেনেকেই দিনবোৰ পাৰ হৈ গৈ থাকিলে বিয়া হোৱাৰ 6 মাহমান যোৱাৰ পাছত এদিন এখন বাইদেউ আপুনি ইয়াতে বহি আছে মই আপোনাক বিচাৰি ফুৰিছিলোঁ চবতে মানে ভাত চব্জি কি বনাম বাইদেউ মই পাকঘৰত সোমাওঁগৈ ভাত বনাবলৈ দেৰিয়ে হৈছে নহয় কি বনামনো বাকী কামবোৰ হ'লনে নাই তোৰ বাথৰুমত যে মই কাপোৰ অলপ থৈ দিছিলোঁ সেইখিনি ধুলি আৰু ঘৰ চৰ মুচিলি জানো ঘৰ সাৰাইহে দেখিলোঁ মুচাই নাই দেখোন ঘৰ চৰ মুচি কৰি ল বাকী কামবোৰ কৰি ল আৰু আলহীও আহিব আজি গম পাইছনে ভালকৈ ঝাৰু চাৰু দে ঘৰটো মই আলহীৰ কাৰণেও কিবাকিবি বনাব লাগিব মই বাৰু লিষ্টখন বনাই দিম কি বনাব লাগে কৈ দিম বাৰু ভালকৈ আলহীৰ কাৰণেও কিবাকিবি অলপ বনাব লাগিব তই এতিয়া কামখিনি কৰি ল'গৈচোন যা আগতে ঘৰ চৰখিনি চাফা কৰি কাপোৰখিনি ধুই ল বাথৰুমত থকা কাপোৰখিনি ভালকৈ ধুবি কিন্তু দেই ধুলি জানো বাইদেউ মোৰ সকলোবোৰ কামেই হৈ গ'ল ঘৰো মুচিলোঁ নহয় আপুনি যে দোকানলৈ গৈছিলে মই তেতিয়াই ঘৰ চৰ মুচি আদায় কৰিলোঁ সকলোবোৰ কামেই হ'ল চব চাফা কৰি থৈছোঁ বাইদেউ এতিয়া খালি ভাত বনাবলৈ বাকী আছে ভাতখিনি বনাই লওঁগৈ নেকি কি বনাব লাগে মোক কওক মই বনাই দিম বাৰু সোনকালে ক'ৰ আলহী আহিবনো হয় নেকি সকলোবোৰ কাম হ'ল মানে
ব'ল তেন্তে হ'লে পাকঘৰত মই সকলোবোৰ দেখাই দিম ক'ত কি আছে জানই নহয় আৰু ভালকৈ বনাবি কিন্তু আলহীৰ কাৰণে ভালকৈ বাৰু বনাওঁ তথাপিও আলহীৰ কাৰণে আকৌ স্পেচিয়েলকৈ বনাবি আৰু কোন আলহী ক'ৰ আলহী কিয় লাগে তোক হা আহিলে দেখা পাবি নহয় আলহীৰ লগত তোৰ ইমান কথা নাই নহয় তোক যি কাম কৰিব দিছোঁ সেইখিনি কৰ গম পাইছনে ব'ল ভালকৈ সকলোবোৰ বনাই ল'গৈ ভাতকেইটা পিছতো বনাব পাৰিবি আগতে আলহীৰ কাৰণে সকলোবোৰ বনাই ল ব'ল বাইদেউ তই এনেকৈ কথাবোৰ কওঁ যে তাইক সদায় সদায় মই দেখি আছোঁ তাই বিয়া হৈ অহাৰ পৰাই তই তাইক চাকৰৰ দৰে ব্যৱহাৰ কৰ কিয় মানে এনেকুৱা ব্যৱহাৰ তহঁতৰ আৰু আজি কি হ'ল জান ভাইটি তই মোক এনেকৈ কথা কৈছে যে এনেকৈ কথা ক'বলৈ মই বাধ্য হৈছোঁ বাইদেউ তহঁতে মোৰ লগত বহুত অন্যায় কৰিলি আজিহে সকলোবোৰ কথা গম পালোঁ কি কথা কৈছ মানে তই এইবোৰ কি হ'ল মানে কি গম পোৱা কথা কৈছ আমি তোক কি কৰিলোঁ তই যে এনেকৈ কথাবোৰ কৈছ বাইদেউ ভিনদক সোধ আমাৰ গাঁৱৰ মাটিখিনি ভিনদই কিয় মোক নুসুধাকৈ বেচি দিলে সেইখিনি একমাত্ৰ মোৰ মা দেউতাৰ স্মৃতি আছিলে আৰুতো তেনেকুৱা একোৱেই নাই মোৰ সেইকণে আছিলে সেই 2 বিঘা মাটি বেছিহে ভিনদৈ চলিব পাৰিলেনে বাৰু হা এবাৰ মোক গাঁওবুঢ়াই ফোন কৰি সুধিছিলে মাটিখিনি বেচিবা নেকি কিন্তু মই মানা কৰি দিলোঁ কাৰণ সেইখিনি মোৰ স্মৃতি আছিলে মা দেউতাৰ আৰু ভিনদৈ মনে মনে মোক নোকোৱাকৈ সেইখিনি গাঁওবুঢ়াকে বেচি দিলে মই আজিহে কথাটো গম পালোঁ তাত যাম বুলি ভাবিছিলোঁ ঘৰটো ঠিক কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া গম পালোঁ সেইখিনি মাটি মোৰ হৈ থকাই নাই মা দেউতাৰ হৈ থকাই নাই মা দেউতাৰ শেষ স্মৃতিও ভিনদৈ চব চেছ কৰি পেলালে মোকতো এবাৰ সুধিব লাগিছিলে নাই বাইদেউ কচোন তহঁতৰ কি কথা মই আজিলৈকে পেলাইছোঁ আজিলৈকে একো এটা কথা পেলাই পোৱা নাই তহঁতৰ মতেই সকলোবোৰ কৰিছোঁ তথাপিও তহঁতে মোৰ লগত কিয় এনেকুৱা কৰিলি আৰু পুৰবী আহাৰ পৰাই তহঁতে চাকৰৰ দৰে ব্যৱহাৰ কৰিছ যিমান যি কাম থাকিলেও তাইকে চব কৰাও তইতো একদম মালিকনী হৈ গ'লি মই দেখি আছোঁ নহয় একো কোৱা নাই ইমান দিনে সহ্য কৰি আছিলোঁ কিন্তু এতিয়া নহ'ব আৰু তহঁতে মোৰ লগত বহুত অন্যায় কৰিলি ভিনদৈ ইমানবোৰ পইচা কি কৰিলে সেইখিনি মাটি 5 লাখ টকাত বেচিছে 2 বিঘা মাটি 5 লাখ টকাত বেচি পেলাই পইচাটো কি কৰিলে মোকতো আজিলৈকে নজনালে হা তহঁত কেনেকুৱা মানুহ মানে হে কি কথা কৈছ তই এইবোৰ মই ঠিকে কৈছোঁ বাইদেউ যি শুনিছ সঁচা কথা শুনিছ ভিনদক মাতি সোধ মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ ৰচোন মই মাতো সুধো কি কথা কৈছ তই এইবোৰ তোক সৰুৰ পৰা ডাঙৰ দীঘল কৰি এতিয়া দিন দেখাইছ হা ঘনীৰৰ আগত মোক এনেকৈ ব্যৱহাৰ কৰিছ মই এতিয়া ভিনিয়ৰক মাতি দিছোঁ হেৰি শুনিছেনে ক'ত আছে আপুনি এইফালে আহকচোন কি হ'ল এনেকৈ চিঞৰিছা যে মই অফিচ যাব নালাগে জানো কি হ'ল ধুমধাম কোৱা হেৰি ইহঁতে কি কৈছে শুনকচোন ভাইটিয়ে কৈছে আপুনি বোলে গাঁৱৰ মাটিখিনি বেচি দিলে মইতো গমেই নাপাওঁ কি সঁচাই কৈছে নেকি সি আপুনি কি 5 লাখ টকাত সেইখিনি মাটি বেচি দিলে মা দেউতাহঁতৰ শেষ স্মৃতি আছিলে আপুনি বেচি দিলে সঁচা কথা কওক কি কৈছা তোমাক কোনে কৈছে মই মিছা কথা নক'ব ভিনদেউ আৰু মিছা কথা নক'ব মই সকলোবোৰ কথা গম পালোঁ আপুনি মোক নুসুধাকৈ এইটো কাম কিয় কৰিলে কওকচোন আৰু পইচাবোৰ কি কৰিলে সঁচাকৈ আপুনি কি সঁচাকৈ এনেকুৱা কাম কৰিছে মানে কি জানা ভাইটি মানে তোৰ পঢ়াৰ কাৰণে মই সেইখিনি পইচা সাঁচি ৰাখিছোঁ মানে বেংকত জমা কৰি ৰাখিছোঁ সেইখিনি তোৰে পইচা তোৰ পঢ়াৰ কাৰণেহে ৰাখিছিলোঁ মই পঢ়া দৰকাৰ হ'ব বুলি আৰু মাটিখিনি এনেই পৰি আছে সেইকাৰণে ভাল দামত পালোঁ বেচি দিলোঁ আৰু সেইটোনো কি হুলস্থুল কৰিবলগীয়া কথা পইচাখিনি আছে নহয় ক'ত আছে পইচা দিয়ক মোক এতিয়াই দিয়ক মোক গোটেই 5 লাখ টকা এতিয়াই লাগিব কি তইবোৰ কি কথা কৈছ মই এতিয়া দে বুলি ক'লে দিব নোৱাৰো নহয় ক'ৰ পৰা উলিয়াই দিম পইচা অলপমান খৰচো হৈ গ'ল ৰচোন দিম নহয় কি হ'ল মানে আৰু এটা কথা আপোনালোকে আৰু বাটোকো কৈছোঁ মই পুৰবীৰ ঘৰৰ পৰা যৌতুকৰ নামত 1.5 লাখ টকা লৈছিলে নাই মোক সঁচা কথা ক আজিলৈকে মোক কাণত নেপেলালি আৰু আজি মোক সকলোবোৰ ভগৱানে দেখাই দিলে মই সকলোবোৰ গম পালোঁ তহঁতৰ চালাকি সকলোবোৰ গম পালোঁ মোক মানে সিহঁতৰ ঘৰত বেচি দিলি নহয় জানো হে কি বুজাব বিচাৰিলি মানে 1.5 লাখ টকা তই মনে মনে তহঁতে কিয় ল'লি ভিনদেউ আপুনি কিয় এনেকুৱা কাম কৰিলে পুৰবীৰ মাক দেউতাকহঁতৰ ঘৰৰ পৰা ইমান দুখীয়া দেখিছে কিমান গাঁৱৰ মানুহ যেন তেনে চলি আছে সিহঁতৰ ঘৰৰ পৰা আপোনালোকে যৌতুক 1.5 লাখ টকা লৈছে আৰু মোক আজিলৈকে নক'লে পুৰবীও মোক নাই কোৱা কাৰণ আপোনালোকে বোলে মানা কৰিছিলে মই আজি বেলেগ কাৰোবাৰ পৰা মুখৰ পৰাহে শুনিলোঁ আৰু নুশুনা হয় আজিলৈকেতো গমেই নাপালোঁ হয় আপোনালোকে তলে এইবোৰ কাম কৰি থাকে মোৰ নামত হা কি কৰা নাই মোৰ লগত আপোনালোকৰ কাৰণে মই কি কৰা নাই হয় আপোনালোকে মোৰ কাৰণে কৰিছে কিন্তু ময়োতো নকৰাকৈ থকা নাই এইখন ঘৰৰ কাৰণে মই কি কৰা নাই নিজে খাবলৈ থোৱা পইচাও ঘৰখনত কামত লগাইছোঁ মই
মই যেতিয়া ট্ৰেইনিং কৰি আছিলোঁ আপোনালোকে ভাত দিম বুলি কৈ ভিনদেউ আজিলৈকে মোক টিফিন এটা নিদিলে, ভাত এটা নিদিলে। তেনেকৈ লঘোণে থাকি থাকি কিমান দিন মই খাবলৈ পোৱা নাই। তেনেকৈ মই দিন কটালোঁ। তথাপিও আপোনালোকক মই এবাৰ নুসুধিলোঁ কিয় এনেকুৱা কৰিছে বুলি। বা তইতো কৈছিলি ভাত দি পঠাম বুলি, কিন্তু তোকো মই একো দুখিব যোৱা নাই। কিন্তু মা দেউতাৰ স্মৃতিখিনি তহঁতি কিয় বেচিলি সেইটোহে মই সহ্য কৰিব পৰা নাই। তহঁতক মই আৰু মাফ কৰিব নোৱাৰোঁ। ভিনদেউ মোক পইচাটো দিয়ক। হ'ব তোৰ লেকচাৰ নিদো, যা পইচা এটকাও নিদো। কি কৰিবি? এজনী বায়েৰে তোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে আৰু এজনী বায়েককে তই এনেকৈ ব্যৱহাৰ কৰিছ। হা হেৰা, দেখিছা তুমি আৰু মৰম কৰা তাক, আৰু মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই লোৱা। এতিয়া দেখিছাতো কেনেকৈ ব্যৱহাৰ কৰিছে তোমাক। তোমাৰ বেয়া লগা নাই? তুমিচোন তাৰ কাৰণে এনি টাইম মৰিয়ে থাকা। এতিয়া সামান্য পইচা কেইটামানৰ কাৰণে সি তোমাক এনেকৈ ব্যৱহাৰ কৰিছে। তোমাৰ এতিয়া বেয়া লগা নাই? সঁচাকৈ আপুনি ঠিকেই কৈছে। সেইবোৰক মৰম কৰাতকৈ নকৰাই ভাল। সি মোক এনেকৈ ব্যৱহাৰ কৰিছে। সামান্য কেইটামান টকাৰ কাৰণে তই মোক এনেকৈ ব্যৱহাৰ কৰিছ ভাইটি। ওলাই যা এখন ঘৰৰ পৰা, ওলাই যা ভালে ভালে। তোক মই পুহি ৰাখিছোঁ, সৰুৰ পৰা ডাঙৰ কৰিছোঁ। মা দেউতাহঁতে মোক টেটুত লগাই থৈ গ'ল তোক, তথাপিও আজিলৈকে তোক মই একো কৈ নাপালোঁ। আৰু টিফিন কিয় দিয়া নাই? ভিনিয়েৰেচোন তোক সদায় টিফিন দিয়েগৈ। তই ইমান মিছা মাতিছ ঘনীয়াৰৰ আগত, ইমান মিছা মাতিছ। সদায় মই ভাত বনাই দি পঠাওঁ, তই এতিয়া নিদিয়া বদনাম দিছ। সৰুৰ পৰা কি দিয়া নাই তোক? আৰু এতিয়া সামান্য টকা কেইটামানৰ কাৰণে, সেই মাটিকণৰ কাৰণে তই এনেকৈ ব্যৱহাৰ কৰিছ মোক। তোক সঁচাকৈ মৰম কৰিবই নালাগিছিলে, তোক মই লগত ৰাখিবই নালাগিছিলে। ওলাই যা মোৰ ঘৰৰ পৰা, ওলাই যা। ঘনীয়েৰক লগতে ওলাই যা। তাইক কেইটামান কাম কৰিব দিলোঁ। এখন তাইৰ ঘৰ নহয় জানো? ঘৰখনৰ কামখিনি কৰিলে তাই কি মৰি যাব? তাইক আমি চাকৰৰ দৰে ব্যৱহাৰ কৰিলোঁ। ওলাই যা এইখন ঘৰৰ পৰা, নালাগে তহঁত থাকিবলৈ কাৰণে। কেইটকা পাওঁনো তই চাকৰিৰ পৰা? কেইটকা পাওঁ? সামান্য এটা কোম্পানীত সোমাই আছ, কেইটকা পাওঁ? সেইটো চাকৰি লৈ তই ফুটুতি মাৰিছ। ওলাই যা বুলি কৈছোঁ। এইখন ঘৰৰ পৰা ওলাই যা, নালাগে তই থাকিবলৈ কাৰণে। নালাগে, তহঁতক মোৰ দৰকাৰ নাই, ওলাই যা। বা এইবোৰ কি কথা কৈছ? তোৰ কি বেয়া লগা নাই? মা দেউতাহঁতৰ সেই স্মৃতি ভিনদেউৱে মনে মনে বেছি দিছে। তোৰ কি বেয়া লগা নাই? সেইটো কথা কি মোৰ ক'ব নালাগিছিলে? সেইটো কথা কোৱাৰ কাৰণে তই মোক এনেকৈ উলিয়াই দিছ। ক'ত যাম মই? ক'ত যাম কচোন? মোৰ এতিয়া সংসাৰ হ'ল, তাইক লৈ মই এতিয়া ক'ত যাম? তহঁতে তেনেকৈ ওলাই যা বুলি ক'লে মই ক'ত যাম কচোন? এইখনতো মোৰো ঘৰ বুলি কৈছিলি, এতিয়া মোক এনেকৈ উলিয়াই দিব পাৰিছ যে। মই ক'ত যাম মানে? আৰে য'ত যাওঁ গৈ থাক। নিজৰ ল'ৰা ছোৱালীও এদিন মাক বাপেকৰ পৰা বেলেগ হৈ থাকে। তই এখন ঘৰ ল'ৰা বুলি আমি ভাবিছোঁ, সেইটো সঁচা। কিন্তু এতিয়া ডাঙৰ হ'লি যেতিয়া, সংসাৰ কৰিলি, এতিয়া ওলাই যা। তোক আমাৰ দৰকাৰ নাই, বুজিলিতো? তোক আমি গাখীৰ খুৱাই সাপ পুহি আছিলোঁ। যা ওলাই যা। বায়েৰে কৈছে নহয় ওলাই যাবলৈ, ওলাই যা ভালে ভালে। য'ত থাক, যি কৰগৈ। আমাৰ লগত কোনো কথা নাই তোৰ আজিৰ পৰা। যা ওলাই যা। কিন্তু ভিনদেউ বা, এওঁ ক্ষমা কৰি দিয়ক। এওঁ ভুল হৈ গ'ল, এওঁ ক্ষমা কৰি দিয়ক। আমি ক'ত যাম? আপোনালোকে এনেকৈ উলিয়াই দিলে আমিনো ক'ত যাম কওকচোন? সেইবোৰ আমি নাজানো। য'ত যাওঁ গৈ থাক। তহঁতক আৰু মোৰ প্ৰয়োজন নাই। সামান্য এটা কি চাকৰি কৰে সেইটোতে ইমান লেবেল। যা য'ত যা গৈ থাক। চিন্তা কৰি আছে? হ'ব দিয়ক, বেছি চিন্তা নকৰিব। আপুনি যেনেকৈ ৰাখে, য'তে ৰাখে মই ত'তে থাকিম। আপোনাৰ লগত থাকিম। আপুনি সৰু অকণমানি ৰুম এটাত ৰাখিলেও মই তেনেকৈয়ে থাকিম। আপুনি ৰাস্তাত ৰাখিলেও মই তেনেকৈয়ে থাকিম। আপোনাৰ লগত থাকিম খালি। আপুনি ইমান চিন্তা নকৰিব। এতিয়া ঘৰ হোৱা নাই সঁচা, কিন্তু আমি দুইটাই কষ্ট কৰি হ'লেও আমি এখন ঘৰ সাজিম দিয়ক। বলক ইয়াৰ পৰা ওলাই যাওঁ। ইমান কষ্টত থকাতকৈ আমি অকলে নিজে ঘৰ এখন সাজি থাকিমগৈ। এতিয়া ঘৰ ল'ব নোৱাৰিলেও প্ৰথমতে সৰু ৰুম এটাকে ভাড়া লৈতো থাকিব পাৰিম। সৰু ৰুম এটাতে ভাড়া ল'ম, তাৰ পাছত কষ্ট কৰি ঘৰ ল'ম। ঘৰ বনাম দুইটাই। ব'লক, আপুনি চিন্তা নকৰিব, মই আছোঁ আপোনাৰ লগত। ব'লক। নহয় পুৰবী, ক'ত যাবা তুমি কোৱাচোন? মই চেলাৰী পাওঁ কিমান? সেইকেইটা টকাৰে ভাড়া ৰুম লৈনো কেনেকৈ থাকোঁ কোৱাচোন? ইমান কম টকা দিয়ে। এপ্লাই কৰি আছোঁ য'তে ত'তে, কিন্তু এতিয়ালৈকে ৰিজাল্ট অহা নাই, খবৰ অহা নাই। যদি সেইবোৰ পাই যাওঁ তেতিয়াতো কথাই নাই। এতিয়া এইটো চাকৰি লৈ আমি বেলেগ হৈ এখন সংসাৰ কেনেকৈ পাতিম? ইমান খৰচ। কেনেকৈ মই তোমাক ৰাখিম কোৱাচোন? তুমি বহুত কষ্ট পাবা। একো নহয়, মই পাৰিম। আপোনাৰ লগত থাকিলে মই সকলো কষ্ট সহ্য কৰিব পাৰিম। ব'লক, ওলাই যাওঁ এখন ঘৰৰ পৰা। ভগৱানে সহায় কৰিব, ব'লক। ৰ'বাচোন, মোৰ ফোনটো বজিছে। কোনোবা কৰিছে, চাই আহোঁ ৰ'বা। তুমি চিন্তা নকৰিবা, মই কিবা এটা কৰিম ৰ'বা। পুৰবী, শুনাচোন, ভাল খবৰ। পুৰবী, হেৰি কি হ'ল? এনেকৈ চিঞৰিছে যে?
কি হ'ল মানে ভাল খবৰ বুলি ক'লে যে ভাল খবৰ জানানে বহুত ভাল খবৰ আকৌ ভাল খবৰ কাৰণেতো চিঞৰিছোঁ মোৰ মুম্বাইত পষ্টিং হ'ল জানানে মই যে কোম্পানীটোৰ কাৰণে এপ্লাই কৰিছিলোঁ মোৰ চিলেকশ্যন হৈ গ'ল আৰু দৰমহা কিমান জানা দৰমহা 80,000 টকা মাহিলী 80,000 আৰু লগতে ৰুম থকা খোৱা সকলোবোৰ ফ্ৰী ফেমিলি কোৱাৰ্টাৰ সকলোবোৰ ফ্ৰী ব'লা আমি এতিয়া তাত যামগৈ মই যে খবৰটো শুনি পাগল হৈ গৈছোঁ ভগৱানে চোৱাচোন কেনেকুৱা সময়ত মানে খবৰটো দিছে ফোনটো আহিছে মই চিনি পোৱা নাই অফিচৰ পৰা কৰিছিলে আৰু লগতে মোক এপইণ্টমেণ্ট দিয়ে দিছে কালিলৈকে মাতিছে আমি আজি ওলাই যাম গৈ টিকেটবোৰ কৰি লাগিলে ষ্টেচনতে ৰুম এটা লৈ থাকিমগৈ গম পাইছা ফ্লাইটৰ টিকেটনো নাপামেই চাগে এতিয়া তথাপি কিবা এটা কৰিম আমি এতিয়া ইয়াৰ পৰা ওলাই যাম ভগৱানে চোৱাচোন সঁচাকৈ বহুত সহায় কৰিছে থকা খোৱা ৰুম ভাড়া সকলোবোৰ ফ্ৰী একো ভাড়া চাড়া দিব নালাগে আৰু 80,000 টকা দৰমহাই আমাৰ সংসাৰখন ধুনীয়াকৈ চলাব পাৰিম বোলা নালাগে কাৰো তলত নাথাকোঁ বোলা নিজে থাকিমগৈ কাকো আমাৰ দৰকাৰ নাই আৰু তুমিও বহুত কষ্ট পাইছা বোলা আমি আজিয়ে যামগৈ আপুনি সঁচাই কৈছেনে সঁচাকৈ ভগৱানে চকু মেলি চালে সঁচাকৈ ইমান ভাল খবৰটো ভগৱানে আজিয়ে পঠাব পাৰিলেনে সঁচাকৈ ভগৱান আমাৰ লগত আছে মই কোৱা নাই ভগৱানে আমাক নিশ্চয় ৰাস্তা দেখাব ভাল হ'বই আমাৰ লগত ইমান ভাল খবৰ সঁচাকৈ বহুত ভাল লাগিছে শুনি দাদা ইহঁতকেইটা বোলে যাবলৈ ওলাইছে হয়নে তহঁতক ইমান দিনৰ পৰা কৈ থাকিলোঁ খেদি দিবৰ কাৰণে বিয়া চিয়াও পাতিহে দিলি আৰু এতিয়া খেদি দিছ এতিয়া সি ইমান ভাল চাকৰিটো পোৱাৰ পাছত খেদি দিছ কি যে তহঁতৰ নহয় কাম কিছুমান কৰ সি বোলে ভাল চাকৰি পালে গম পাইছনে নাই এতিয়া সিহঁত ঘৰ এৰি যাব ওলাইছে সোণৰ কণী দিয়া মুৰ্গীটো মানে তই খেদি দিছ হে কি হ'ব অতদিনে খেদিব নোৱাৰিলি সৰুৰ পৰা ডাঙৰ কৰিলি এখন ঘৰতে ৰাখি এতিয়া ভাল চাকৰিটো পোৱাৰ পিছত মুম্বাইত থাকিবগৈ এতিয়া ঘৈণীয়েকক লৈ গুচি যাব দিছ হে আমিও ক'ৰবাত ফুৰিব যাব পাৰিলোঁ হয় আমিও থাকিবগৈ পাৰিলোঁ হয় তাত টকাখিনি ইমান টকা দৰমহা পাব এতিয়া কিয় খেদি দিছ ৰখাগৈ যাবলৈ ওলালে দেখোন হয় দে বাবা তই ঠিকেই কৈছ তাৰ পৰা আমি বহুত পাইছোঁ আৰু এতিয়া আৰু কিমান পালোঁ হয় কোনো ঠিকনা নাই কি যে হ'ব খঙতে ময়ো কৈ পেলালোঁ যে কথাবোৰ আৰু ইমান ভাল চাকৰি পাব বুলিনো মই কি জানো কচোন এতিয়া কেনেকৈ ৰখাওঁ বাৰু তাক ওলাই যাবলৈও ক'লোঁ ইমান বেয়াকৈ ক'লোঁ এতিয়া জানো ক'লে শুনিব তাকেতো মই পস্তাই আছোঁ এতিয়া কিয় ক'লোঁ বুলি সি যাবলৈ ওলালে সিহঁতে এতিয়া কেনেকৈ ৰখাওঁ বাৰু বাইকেও যাবলৈ ক'লে এতিয়া বাইকেও কান্দি আছে সিহঁতে জানো আৰু কথা শুনিব ঘৈণীয়েকক লগত লৈ যোৱাৰ পিছত আৰু সি এফালে জানো ঘূৰি চাব আৰুনো ক'ত আহিব চাগে ঘৈণীয়েকক যদি আমি ৰখাব পাৰোঁ কিবা এটা ব্যৱস্থা কৰি তেতিয়াহ'লে সিটো আহি থাকিব এতিয়া জানো সি কথা শুনে নে নুশুনে ৰচোন তথাপিও অলপ ভুলাবলৈ চেষ্টা কৰোঁ তই ঠিকেই কৈছ সি এটা সোণৰ কণী দিয়া মুৰ্গী হয় তাক আমি হাতৰ পৰা হেৰুৱালে আমাৰ বহুত লষ্ট হ'ব ৰচোন তথাপিও কওঁগৈ মই যা আকৌ সোনকালে যা কিয় ৰুমত আহি সোমাই আছোহি সোনকালে যা আকৌ বাইদেউ আমি ওলালোঁ যাওঁ ভিনদেউ ইমান দিনে আপোনাক বহুত কষ্ট দিলোঁ ভুল ভ্ৰান্তি হৈছিল যদি ক্ষমা কৰি দিব আমি যাওঁ ভাইটি তই আমাক ভুল নুবুজিবি ক্ষমা কৰি দেও আমাক নাযাবি আমাক এৰি থৈ নালাগে যাবলৈ আমি খঙতেহে ক'লোঁ নাযাবি থাকি যা ৰবি মোক ক্ষমা কৰি দিয়া পাৰিলে তোমাক মই বহুত কষ্ট দিলোঁ বিয়া হৈ অহাৰ পিছৰ পৰা সঁচাকৈ সকলোবোৰ কাম তোমাৰ হাতনাই কৰালোঁ মোক ক্ষমা কৰি দিয়া পাৰিলে আৰু যৌতুকত দিয়া পইচা সেইবোৰ তেওঁলোকৰ মাহঁতে দিছিলে আৰু ময়ো লোভতে লৈ থলোঁ ভাইটিয়ে গম পালে গালি দিব বুলিয়ে তাক কথাবোৰ কোৱা হোৱা নাছিলে মোক ক্ষমা কৰি দিয়া পাৰিলে তোমালোক যাব নালাগে সি গ'লে যাওক তুমি থাকা তেতিয়া সি আহি থাকিব মাজে মাজে নহবা তুমিও গুচি গ'লে সি আমাক একেবাৰে পাহৰিয়ে যাব আমাক ক্ষমা কৰি দিয়া পাৰিলে অঁ ভাইটি ক্ষমা কৰি দেও আমাক ক্ষমা কৰি দে নাযাবি আমাক এৰি থৈ তেনেকৈ সৰুৰ পৰাই নিজৰ ল'ৰাৰ দৰে মানি আহিছোঁ ভাবি আহিছোঁ এতিয়া তেনেকৈ অকস্মাতে এৰি থৈ নাযাবিচোন তয়ে গ'লেও বোৱাৰীক থৈ যা বোৱাৰী ইয়াতে থাকক আহি থাকিবি তেতিয়া মাজে মাজে ঘৰ এৰি যাব নালাগেও মোৰ ভুল হৈ গ'ল দে ক্ষমা কৰি দে নাই নালাগে ভিনদেউ আমি আপোনালোকক বহুত কষ্ট দিলোঁ আৰু নিদিওঁ আৰু আমি নাথাকোঁ আপোনালোকক বেয়াও পাই থকা নাই ক্ষমা খুজি লাজ নিদিব সকলোবোৰ মই পাহৰি গ'লোঁ আপোনালোকেও পাহৰি যাওক আৰু মই পূৰবীক থৈও যাব নোৱাৰোঁ তাইক মই লৈয়ে যাম লগত আৰু বা তই দুখ কৰি নাথাকিবি তোকো মই বেয়া পাই থকা নাই
কিবা এটা খং উঠিল মই কৈ পেলালোঁ, মোকো ক্ষমা কৰি দিবি। আৰু অইন যিয়ে নহওক, তই কিন্তু এটা মোৰ জীৱনত বহুত ভাল কাম কৰি দিলি। পূৰবীক মোৰ জীৱনলৈ আনি দি, পূৰবীক মোৰ লগত বিয়া পাতি দি, তাই মোৰ জীৱনলৈ অহাৰ পৰা সঁচাকৈ মই কথাবোৰ বুজি পাইছোঁ। সংসাৰ এখন কৰিবলৈ দায়িত্ববোধ কি বুজি পাইছোঁ। আৰু তাই মোক যেনেকৈ ছাপোৰ্ট কৰে, তাইৰ দৰে চাগে ভাল ছোৱালী মই নিজেও বিচাৰি নাপালোঁ হয়। তই যে মোক ইমান ভাল ছোৱালী এজনী বিয়া পাতি দিলি, সেইটো কাৰণে তোক মই সদায় ধন্যবাদ জনাই যাম। হ'ব দে, এতিয়া আৰু বেছি দেৰি কৰি নাথাকোঁ, আমাৰ গাড়ী আছে, দেৰি হৈ যাব, গাড়ী নাপামগৈ নহ'বা। যাওঁগৈ দে এতিয়া, ভিনদেউ যাওঁ। বাইদেউ, আপোনালোকক মই অকণো বেয়া পোৱা নাই। মোক মোক পাৰিলে ক্ষমাহে কৰি দিব, কিবা যদি ভুল কৰিছিলোঁ। আপোনালোকে ভালকৈ থাকিব, আমি আহি থাকিম, চিন্তা নকৰিব। তেওঁ আহিব, আপোনালোকক কেতিয়াও পাহৰিব নোৱাৰে। কিয় পাহৰিব বাৰু? নিজৰ তেজ মঙহৰ সম্পৰ্ক থকা মানুহক জানো তেনেকৈ পাহৰোঁ বুলি পাহৰিব পাৰে? আমি আহি থাকিম দিয়ক, ছুটি পালে ঘৰলৈ আহি যাম। এইখনটো আমাৰ ঘৰ নহয় জানো? হ'ব দিয়ক, এতিয়া আহিছোঁ। পূৰবী। হেৰা, ব'লা, সৰু বেগটো লোৱা, ডাঙৰটো মই লওঁ, ব'লা। অঁ ব'লক।